নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়া খবৰৰ সৈতে ষ্টুডিঅ'ত পইভা মহন্ত কৃষি আইনৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ তীব্ৰতৰ দিল্লী চলো কাৰ্যসূচী ৰূপায়ণ কৃষকৰ দিল্লী ৰাজপথ কপাইছে পঞ্জাব হাৰিয়ানা ৰাজস্থান কেৰালা উত্তৰ প্ৰদেশৰ পৰা অহা লাখ লাখ কৃষকে বেৰিকেড দি কৃষকক বাধা দিয়াৰ চেষ্টা কৰিছে দিল্লী আৰক্ষীয়ে কৃষি আইনৰ বিৰুদ্ধে যেহেতু বিগত সময়ছোৱাত বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী চলি আছে আৰু আজি কৃষি আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে তীব্ৰতৰ প্ৰতিবাদ দিল্লীত দেখা পোৱা গৈছে দিল্লীৰ ৰাজপথতে প্ৰতিবাদ দিল্লী চলো কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষকসকলে দিল্লীৰ ৰাজপথ কপাইছে পঞ্জাব হাৰিয়ানা ৰাজস্থান কেৰালা আৰু উত্তৰ প্ৰদেশৰ পৰা অহা লাখ লাখ কৃষকে বেৰিকেড দি কৃষকক বাধা দিয়াৰ চেষ্টা কৰিছে দিল্লী আৰক্ষীয়ে আমি জনাই আছো বিগত সময়ছোৱাত কিদৰে নতুন কৃষি আইনক লৈ যেহেতু প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকসকলে দেশৰ বিভিন্ন প্ৰান্তত আৰু কালিৰ দিনটোতো দেখা পোৱা গৈছিল দিল্লী চলো কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু আজিও দেখা পোৱা গৈছে দিল্লীৰ ৰাজপথ কপাই তুলিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষকে পঞ্জাব হাৰিয়ানা ৰাজস্থান কেৰালা উত্তৰ প্ৰদেশৰ পৰা আহিছে লাখ লাখ কৃষক আৰু দিল্লী চলো কাৰ্যসূচী ৰূপায়ণেৰে কপাই তুলিছে দিল্লীৰ ৰাজপথ অধিক তীব্ৰতৰ হৈছে এই প্ৰতিবাদী কাৰ্যসূচী বেৰিকেড দি কৃষকক বাধা দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে আৰু কালিৰ পৰা দিল্লীৰ ৰাজপথত দেখা পোৱা গৈছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষকসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে দিল্লী চলো কাৰ্যসূচী হাতত লোৱা দেখা গৈছে কৃষকসকলে দিল্লীত অধিক তীব্ৰতৰ হৈ পৰিছে কৃষকৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি জনাই আছো পঞ্জাব হাৰিয়ানা ৰাজস্থান কেৰালা উত্তৰ প্ৰদেশৰ পৰা অহা লাখ লাখ কৃষকে কপাই তুলিছে দিল্লীৰ ৰাজপথ বেৰিকেড দি কৃষকক বাধা দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে কিন্তু তাৰ বিপৰীতে দেখা পোৱা গৈছে ক্ৰমাৎ অধিক তীব্ৰতৰ হৈছে এই প্ৰতিবাদী কাৰ্যসূচী আৰিমুত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখুৱাইছো এই দৃশ্যাৱলী কিদৰে দিল্লীৰ ৰাজপথ কপাই তুলিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ কৃষকে নতুন যে কৃষি আইন তাৰ বিৰোধিতা কৰি বিভিন্ন সময় দেখা পোৱা গৈছে দেশৰ বিভিন্ন প্ৰান্ততে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছিল কিন্তু কালিৰ পৰা দেখা গৈছে অধিক তীব্ৰতৰ হৈছে প্ৰতিবাদী কাৰ্যসূচী পঞ্জাব হাৰিয়ানা কেৰালা ৰাজস্থান উত্তৰ প্ৰদেশৰ পৰা অহা লাখ লাখ কৃষকে কপাই তুলিছে দিল্লীৰ ৰাজপথ Yesterday they did not have these cemented barricades. Today in the morning the officers and we have spoken to him, he said that they had also amended their strategy. They had brought the cemented these barriers, but we can see that these tractors have been brought there to even pull out all these cemented barriers so that they want to make their way very clear and they are very reluctant to go to Delhi and at this point of time now still that some of the farmer leaders they have closed the barricades. Now they are talking to the police officers. They are asking them to give them clear way. উভতিছে ৰাজ্যৰ খবৰলৈ বিটিসি নিৰ্বাচনলৈ সাজু হৈছে বিজেপি কোকৰাঝাৰত বিজেপি নিৰ্বাচনী ইস্তাহাৰ মুকলি ত্ৰিবেণী ভৱনত বিজেপি নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হৈছে অনুষ্ঠানত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত কুমাৰ দাস বিশ্বজিৎ দৈমাৰী এবাৰ বিটিসি নিৰ্বাচনত 26টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে বিটিসি পৰিষদৰ সদস্যৰ সংখ্যা 60 লৈ বৃদ্ধি হ'ব কেন্দ্ৰীয় বাছনি পৰিষদ ভংগ কৰা হ'ব প্ৰতিটো সমষ্টিৰ ধৰ্মীয় উপাসনাস্থলীলৈ সাহায্য কেন্দ্ৰৰ 1500 কোটিৰ আঁচনি ৰূপায়ণ কৰা হ'ব অৰুণোদয় স্বয়ং অৰুন্ধতী আঁচনিৰ সুবিধা পাব গঢ়ি তোলা হ'ব কেইবাটাও পৰ্যটন কেন্দ্ৰ মাটি কিনা বেচাৰ ক্ষেত্ৰত এমাহৰ ভিতৰত অনুমতি বিটিআৰত অসমীয়া বড়ো ভাষাৰ সম্প্ৰসাৰণ কৰা হ'ব এমজি এনৰেগাৰ জব কাৰ্ড বিতৰণ কৰা হ'ব বিজেপি নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰা হৈছে এই সমূহ কথা
BTR চুক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি BTR চুক্তি স্বাক্ষৰিত হৈছিল এই চুক্তিক আখৰে আখৰে পালন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন দায়বদ্ধ হৈ ৰ'ব। পুলিচৰ পৰা সাক্ষী হ'ব বহুত জনগোষ্ঠীৰ এটা অভিযোগ আছে যে BTCত বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব নাই। তেওঁলোকে ভাবে যে BTCৰ শাসন ব্যৱস্থাৰ পৰা আমি বহুত দূৰত আছোঁ। এই যে 20টা অতিৰিক্ত সিট হ'ব এই 20টা অতিৰিক্ত সিটত আমি সকলো জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰাকৈ আমি ডিলিমিটেশ্যন কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ যে আমি BTCৰ সিটবিলাক আমি এনেকৈ নতুনকৈ সজাম যে ইয়াত প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ ৰাজনৈতিক আশা আকাংক্ষা পূৰণৰ সুবিধা পায়। আপোনালোকে জানে যে BTR চুক্তি অনুসৰি কিছুদিন আগতে বড়ো ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে। BTCত অসমীয়া আৰু বড়ো ভাষাৰ সম প্ৰচলন আৰু দুইটা ভাষাৰ লগত জড়িত বৌদ্ধিক পৰিমণ্ডলক আগুৱাই লৈ যোৱাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে চেষ্টা কৰিব। পৰৱৰ্তী খবৰ লখিমপুৰ নাদিকাত সংঘটিত হৈছে এক অঘটন। শিঙৰানৈ দলঙত খুদিয়াই তলত পৰিছে স্কুটি। এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজন যুৱক। নিহত যুৱক দুজনৰ নাম হৈছে ভুৱন ঠাঙাল আৰু তিলক বৰা। নিহত দুয়োৰে ঘৰ বিহপুৰীয়াৰ ডংবিলত। দুই স্কুটি আৰোহী লালুকৰ পৰা বঙালমৰা অভিমুখে গৈ আছিল। নম্বৰ প্লেটবিহীন আছিল স্কুটিখন। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে লালুক আৰক্ষী। আৰু ডিব্ৰুগড় সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাত প্ৰাক্তন আছু নেতাৰ মৃত্যু ঘটিছে। নিহত লোকজনৰ নাম হৈছে বিতুপন নেওগ। নিশা এক পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় বিতুপন নেওগে। লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল বিতুপন। MCSত আত্মীয়ক ৰক্তদান কৰি উভতি আহি আছিল বিতুপন আৰু উভতি আহি থকা অৱস্থাতে পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় বিতুপন কোঁৱৰে। আৰু ইফালে মহানগৰ বশিষ্ঠ চাৰিআলিত আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে মহতিয়াৰে এজন যান বাহন আৰক্ষীৰ জোৱানক। থিতাতে নিহত হৈছে মিণ্টু দাস নামৰ জোৱানজন। বশিষ্ঠ চাৰিআলি গুৰুদ্বাৰৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে। কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত জোৱানজনক মহতিয়াই নিয়ে ট্ৰাকে। মিণ্টু দাসৰ ঘৰ গুৱাহাটীৰ সাতগাঁৱত। অন্তঃসত্ত্বা পত্নীক এৰি থৈ গৈছে মিণ্টু দাসে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰে বশিষ্ঠ আৰক্ষীয়ে। মহানগৰ বশিষ্ঠত জব্দ কৰা হৈছে গৰু ভৰ্তি কণ্টেইনাৰ। 9 মাইল দিশে গৈ থকা অৱস্থাত জব্দ হৈছে 8টা গৰু। নুৰ হাছান নামৰ পশ্চিমবংগৰ এজন যুৱকক আটক কৰা হৈছে। তহলদাৰী আৰক্ষীয়ে জব্দ কৰিছে গৰু ভৰ্তি কণ্টেইনাৰখন। জব্দকৃত কণ্টেইনাৰখনৰ নম্বৰ হৈছে UP78CN7101। খবৰ পাইছিলোঁ। খবৰ মতে আমি UP গাড়ীখন ধৰিলোঁ। গাড়ীখন ধৰাৰ পিছত গম পালোঁ যে গাড়ীখন গৈ আছে অলৰেডি ড্ৰাইভাৰ আৰু এজনজন পলাইছে। পলাতে আছে ধৰিছোঁ বাৰু। এতিয়া আমি ধৰিছোঁ। এতিয়া খবৰ আনিছে কি ট্ৰাক নে কি এইটো ট্ৰাক হয় কণ্টেইনাৰ দেখাতচোন নালাগে। পাৰ্টিচিপেণ্ট হেৰি দি আনিছে বেৰা দি আনিছে মাজত। ওডিসি বিৰতিৰ পাছত আৰু নিউজ 18 অসম নৰ্থইষ্টৰ দৰ্শকক আমি জনাই আছো কিদৰে কৃষি আইনৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ তীব্ৰত হৈ পৰিছে। দিল্লী চলো কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষকসকলে। দিল্লীৰ ৰাজপথ কপাইছে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, কেৰালা, উত্তৰ প্ৰদেশৰ পৰা অহা লাখ লাখ কৃষকে। বেৰিকেড দি কৃষকসকলক বাধা দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে। কিন্তু আমি দেখুৱাইছো কিদৰে অধিক তীব্ৰত হৈ পৰিছে এই আন্দোলন। দিল্লীৰ ৰাজপথ কঁপি উঠিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষকসকলে হাতত লৈছে এই প্ৰতিবাদী কাৰ্যসূচী। বিগত সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গৈছিল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছিল কৃষি আইনৰ বিৰুদ্ধে। তাৰ পিছত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কৃষকসকল একত্ৰিত হৈছে দিল্লীৰ ৰাজপথত আৰু এনেদৰে কঁপাই তুলিছে দিল্লীৰ ৰাজপথ। পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, কেৰালা, উত্তৰ প্ৰদেশৰ পৰা অহা কৃষকসকলে এনেদৰে কঁপাই তুলিছে এতিয়া দিল্লীৰ ৰাজপথ। বেৰিকেড দি কৃষকক বাধা দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে।
ਕਿਸਾਨਾਂ বিভিন্ন স্থানৰ পৰা আহি লাখ লাখ কৃষক একত্ৰিত হৈছে দিল্লীৰ ৰাজপথত আৰু বেৰিকেড দিয়ে এইসকল কৃষকক বাধা দিয়াৰ চেষ্টা কৰিছে দিল্লী আৰক্ষীয়ে আগবাঢ়িবলৈ দিয়া হোৱা নাই দিল্লীৰ ৰাজপথ কঁপাই তুলিছে বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ কৃষকে ਤਿਆਰ ਨਹੀਂ ਸਾਰੇ ਡਿੱਕੇ ਪਾਰ ਕਰਦਾ ਹੋਇਆ ਕਿਸਾਨ ਅਸੀਂ ਦੇਖੀ ਹਰਿਆਣੇ ਵੱਲ ਵਾਧਾ ਹੋਇਆ ਭਾਜੀ ਇੱਕ ਮਿੰਟ ਕੈਮਰਾ ਫੜੋ দিল্লী ৰাজপথৰ দৃশ্য আমি দেখুৱাইছো কিদৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পঞ্জাৱ হাৰিয়ানা ৰাজস্থান কেৰালা উত্তৰ প্ৰদেশৰ পৰা লাখ লাখ কৃষক এনেদৰে আহিছে দিল্লীৰ ৰাজপথ অভিমুখে আগবাঢ়িছে দিল্লী চলোৱা এক কাৰ্যসূচী বাধা দিবলৈ চেষ্টা কৰিছে দিল্লী আৰক্ষীয়ে কিন্তু তাৰ পিছতে আমি দেখুৱাইছো কিদৰে লাখ লাখ কৃষক আহিছে এনেদৰে দিল্লীৰ ৰাজপথত সাব্যস্ত কৰিছে এই প্ৰতিবাদ देखो भाई सुनो एक मिनट आप बैठ लो बैठ अरे बबलू ओ बबलू बैठ लो बैठ हेलो 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 ऑडियो चेक हेलो ऑडियो चेक हेलो ऑडियो चेक यहाँ से जो है सारा पहला एक्शन शुरू होता है ये और ये जो किसान বেৰিকেড ভাঙি যিহেতু কৃষকসকল আগুৱাই যাবলৈ চেষ্টা কৰিছে যাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছে দিল্লী আৰক্ষীয়ে এনেদৰে কন্দুৱাকে নিক্ষেপ কৰিছে বাধা দিবলৈ চেষ্টা কৰিছে কৃষকসকলক কিন্তু বেৰিকেড ভাঙি আগবাঢ়িবৰ চেষ্টা কৰিছে কৃষকসকল যাৰ পৰিপ্ৰেক্ষিতত আমি দেখুৱাইছো অধিক তীব্ৰতৰ হৈছে প্ৰতিবাদী কাৰ্যসূচী আৰু ক্ৰমাৎ উত্তপ্ত হোৱাৰ দিশে দিল্লীৰ ৰাজপথ हाँ जी हेलो 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 ऑडियो चेक हेलो ऑडियो चेक हेलो ऑडियो रोका जा सके ये किसानों का हेलो जा रहा है हरियाणे ਦੇ ਵਿੱਚ ਦਾ দিল্লী ৰাজপথৰ দৃশ্য আমি দেখুৱাই আছো আৰু দেখা পোৱা গৈছে কালিৰ দিনটোতে এনেদৰে দিল্লী ৰাজপথ কঁপাই তুলিছিল আৰু তাৰ পিছতে দিল্লী আৰক্ষীয়ে যিহেতু চেষ্টা অব্যাহত ৰাখিছে এই প্ৰতিবাদী কাৰ্যসূচীক বাধা দিবৰ বাবে আৰু দিল্লী আৰক্ষীৰ সৈতে যিহেতু সংঘাততো লিপ্ত হোৱা দেখা গৈছে কৃষকসকল আৰু ইয়াৰ পূৰ্বে আমি জনাই আহিছোঁ কিদৰে দেশৰ বিভিন্ন প্ৰান্তত কালিৰ দিনটোতো প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছিল ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যিহেতু আৰক্ষীয়ে পানী বাৰুদ নিক্ষেপ কৰিছিল কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰু আজি পুনৰ দিল্লী ৰাজপথলৈ ওলাই আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ কৃষক আৰু তেওঁলোকে সাব্যস্ত কৰিছে প্ৰতিবাদ বাধা দিবলৈ চেষ্টা কৰিছে দিল্লী আৰক্ষীয়ে
বেৰিকেড বান্ধি বাধা দিবৰ চেষ্টা কৰা হৈছে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে কিন্তু তাৰ পিছতো আমি দেখুৱাইছো কিদৰে 11 हो या 11,000 जी क्या प्रदर्शन आप यहाँ पे कर रहे हैं यहाँ पे हाईवे ऐसा है ये राष्ट्रीय आह्वान पे प्रोग्राम हो रहा है 3 जो काले कानून ये लाए हैं और एमएसपी की गारंटी नहीं दे रहे जब तक ये दोनों रहेगा ही हमारा और आज इसी क्रम में प्रोग्राम है तो आप पूरा प्रदर्शन जारी हाईवे जाम कर रखा है आपने पूरा जाम है आपके सामने जाम है पूरा दिल्ली लखनऊ हाईवे जाम है ये दिल्ली लखनऊ कब तक जाम रखने वाले हैं जब तक अनिश्चितकालीन है ये राष्ट्र कोई संदेश नहीं आता जब तक की राष्ट्र कोई संदेश नहीं आएगा बाबा সকলে যে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আমি দেখুৱাইছো কিদৰে বাধা দিবলৈ চেষ্টা কৰিছে বেৰিকেড উফৰাই যিহেতু আগবাঢ়ি যাবৰ চেষ্টা কৰিছে যাৰ ফলত কন্দুৱা গেছ নিক্ষেপ কৰিছে কৃষকৰ ওপৰত আৰু কৃষকসকলে কৈছে যে প্ৰতিবাদ কৰাটো যিহেতু আমাৰ সাংবিধানিক অধিকাৰ গতিকে শান্তিপূৰ্ণভাৱে তেওঁলোকে কৃষি আইনৰ বিৰোধিতা কৰি এই প্ৰতিবাদ হাতত লৈছে কিন্তু তাৰ পিছত এনেদৰে বাধা দিবলৈ তেওঁলোকক চেষ্টা কৰা হৈছে আৰু দিল্লীৰ ৰাজপথত কালিৰ দিনটোতো আমি দেখুৱাইছো কেৱল দিল্লীৰ ৰাজপথত নহয় দেশৰ বিভিন্ন প্ৰান্তত যেহেতু অব্যাহত আছে পঞ্জাব হাৰিয়ানা কেৰালা ৰাজস্থান বিভিন্ন স্থানত উত্তৰ প্ৰদেশ সকলোতে অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী আৰু কৃষকসকলে জনাইছে যে তেওঁলোকে যেহেতু নতুন কৃষি আইন তেওঁলোকে মানি নলয় গতিকে তাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আৰু দিল্লীৰ ৰাজপথলৈ এনেদৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে লাখ লাখ কৃষক